ধুনীয়া ডেকা দল কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেম সমূহ অসমবাসীলৈ লাচিত বৰফুকনৰ 400 সংখ্যক জন্মদিৱসৰ উপলক্ষে অসমৰ সকলো ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি এই শুভক্ষণতে এই বীৰজনাৰ বীৰপ্ৰাপ্তি তেওঁ যে এক সুখ্যাতিৰে আজি ভাৰতবৰ্ষৰ তথা বিশ্বৰ দৰবাৰলৈ তেওঁ দেশ প্ৰেমৰ আৰু যুৱ প্ৰতীকৰ সাহসৰ প্ৰেৰণা হৈ পৰিছে, সেই সম্পৰ্কে মই এখন এই নামনি অসমৰ বিভিন্ন প্ৰান্তত বাহৰ পাতি সেই 1669 খ্ৰীষ্টাব্দৰ প্ৰথম শৰাইঘাটৰ যুদ্ধৰ কুকমুকনিক লৈ বিশেষ এখন চিত্ৰাংকন প্ৰস্তুত কৰিছোঁ। এই চিত্ৰাংকনখন প্ৰস্তুত এইকাৰণে কৰিছোঁ, এই জেগাডোখৰ পৰাই য'ত নেকি পঞ্চৰত্ন আৰু যোগীঘোপাৰ সংযোগী এই অঞ্চলতে প্ৰথমে সংঘৰ্ষ সূত্ৰপাত ঘটিছিলে। কিন্তু তাৰ আগত স্বৰ্গদেউসকলৰ তত্ত্বাৱধানত এই ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গুৱাহাটীৰ পৰা ধৰি আৰম্ভ কৰি বিভিন্ন প্ৰান্তত তেওঁলোকে প্ৰাকৃতিক প্ৰকৃতিগতভাৱে কিছুমান পূজা আগবঢ়াইছিলে। সেই পূজাখিনি টাই আহোমসকলে বা উজনি অসমৰ মানুহসকলে শৰাই দিয়া বুলি কৈছিলে। গতিকে সেই শৰাই দি এই যুদ্ধখন আৰম্ভণি কৰিছিল কাৰণে সেই যুদ্ধখনৰ নাম শৰাইঘাটৰ ৰণ। কিন্তু আজি সেই ৰণৰ বিষয়লৈ কোৱাৰ আগত এই বিভিন্ন প্ৰান্তত প্ৰথম তেওঁলোকে যিখিনি শৰাই আগবঢ়াইছিলে, সেই শৰাই আগবঢ়োৱাৰ পাছত বনৰীয়া হাতীবিলাক উন্মাদ হৈ পৰিছিলে আৰু বনৰীয়া হাতী ভালুক এইবিলাকৰ সেই যুদ্ধখনত অংশগ্ৰহণ কৰি মোগলৰ বহু শত্ৰু ধ্বংস কৰিছিলে। গতিকে সেই জেগাটুকুৰাৰ নাম হ'ল দেওহাটী। এইখিনিতে মই চমুকৈ ক'ব বিচাৰিছোঁ যে এই যুদ্ধখনৰ প্ৰাৰম্ভণি হোৱাৰ আগতে এই বীৰজনাৰ জন্মৰ বৃত্তান্তৰ বিষয়লৈ অলপ নক'লে বীৰজনক অপমানিত কৰা হ'ব বুলি মোৰ মানস পটত ভাহি উঠিছে। সেয়েহে অসমবাসী ৰাইজলৈ মোৰ এটা অনুৰোধ, এই ভিডিঅ'টো যাতে সম্পূৰ্ণ কৰি চাই আৰু বন্ধুবৰ্গসকলৰ মাজত শ্বেয়াৰ কৰে, যাতে সমূহ ৰাইজে এই ভিডিঅ'টো চাই তেওঁলোকে আংশিক হ'লেও বীৰজনাৰ বিষয়লৈ অলপ জানিব পাৰিব আৰু ভৱিষ্যতলৈ এক কামত আহিব বুলি অনুভৱ কৰোঁ। এই বীৰজনাৰ জন্মৰ প্ৰাপ্তিটো ক'বলৈ যাওঁতে বহুজনে হয়তো সমালোচনা কৰিব পাৰে, কিন্তু সেই বীৰজনাক লৈ বহুতে মন্তব্য আগবঢ়ায়, কিন্তু প্ৰকৃততে সেই বীৰজনাৰ বিষয়লৈ জানিবলৈ হ'লে কিছু টাই ভাষাৰ অধ্যয়ন। সেয়েহে মই দেওধাই বাইলুঙৰ যি টাই ভাষাৰ পুথি, সেই সম্পৰ্কে মোৰ দেউতা বৰদেউতা লগত ময়ো অংশীদাৰী হৈ অধ্যয়ন কৰিছিলোঁ। সেয়েহে সেই দেওধাই বুৰঞ্জীৰ পৰা আংশিক সেই জন্মৰ বৃত্তান্ত ক'বলৈ ওলাইছোঁ। হওক ইয়াতে দুই এটা বস্তু থাকি গ'লে ক্ষমা কৰিব। বন্ধুসকল, তেখেতৰ জন্মৰ বৃত্তান্তৰ কথা ক'বলৈ যাওঁতে মানস পটত ভাহি উঠিব লাগিব প্ৰত্যেকৰ মনত সেই 1622 খ্ৰীষ্টাব্দৰ আজিৰ এই দিনটোতে, অৰ্থাৎ 24 নৱেম্বৰ তাৰিখৰ দিনাই এই বীৰজনাৰ এই পৃথিৱীলৈ আহি জন্মসূত্ৰে তেওঁ এজন পুৰোহিতৰ ঘৰত জন্ম লাভ কৰিছিলে। অৰ্থাৎ তেখেতৰ দেউতাকৰ নাম আছিলে মোচাই চেং কালু। তেখেত আছিলে ৰজাঘৰীয়া 3খন থানৰ প্ৰধান মৌলুং অৰ্থাৎ পুৰোহিত। গতিকে এনে সন্ধিক্ষণত আপোনালোকক আজি বীৰজনাৰ যি প্ৰাৰম্ভিক পৰ্যায়ৰ অসমবাসীলৈ এক গুৰু দায়িত্ব দি গৈছে, আৰু আমি এই দিনটোৰ পৰাই আমি অসমীয়াৰ হকে কিছু কাম কৰি যাবলৈ নিশ্চয় প্ৰতিজ্ঞাবদ্ধ হ'ব পাৰোঁ। এতিয়া আহোঁ মোচাই চেং কালুৱে ঔৰসত জন্মগ্ৰহণ কৰা মহাবীৰ লাচিত বৰফুকন। তেখেতৰ মাকৰ নামটো কিছু উচ্চ হৈ আছে, কিন্তু বুৰঞ্জীত পোৱা মতে মোচাই চেং কালুৱে প্ৰথমতে কছাৰী
জনগোষ্ঠীয় কছাৰী সম্প্ৰদায়ৰ এগৰাকী বিয়া পাতিছিলে। তেওঁ বিয়া হোৱাৰ পাছতে লাচিতৰ ককাইক জন্ম হৈছিলে। তেওঁৰ চনটো অৱশ্যে উজ্জ্বল হৈ আছিলে। তেখেতৰ নাম আছিলে লাপেট। তাৰ পাছত 4গৰাকী কন্যা সন্তান জন্ম হৈছিলে। জন্ম হোৱাৰ পাছতেই তেওঁ সেই কছাৰী সম্প্ৰদায়ৰ মাতৃগৰাকী ইহলীলা সম্ভৱন হয়, মানে আকস্মিক দুৰ্ঘটনা হয়, মৃত্যুৰ মুখত পৰে। তাৰ পাছতে তেওঁ পৰিয়াল চলাবৰ কাৰণে পুনৰ বিবাহ পাশত আবদ্ধ হ'বলৈ বাধ্য হয়। যিহেতু 3খন থানৰ অধিকাৰী যেতিয়া তেওঁ সময় বহুত তাকৰ, পৰিয়ালো চলাব লাগে, সেয়েহে তেওঁ দ্বিতীয় বিবাহ কৰিবলৈ সন্মত বাধ্য হৈছিল। তেওঁ দ্বিতীয়গৰাকী বিয়া কৰোৱা স্ত্ৰীগৰাকী হৈছিল পাটৰকুন্তি মৰাণ খৈদৰ। এই পাটৰকুন্তি মৰাণ খৈদৰ জীয়ৰী বিয়া কৰোৱাৰ পাছত দুটি সন্তান জন্ম হৈছিলে। তেওঁলোকৰ নামো কালৰ গ্ৰাসত উজ্জ্বল হৈ আছে, ব্ৰঞ্জীৰ পাতত কালৰ পটত উজ্জ্বল হৈ আছে। তাৰ পাছতে লাচিত জন্ম হয়। টাই ভাষাৰ শব্দ হয় লাচিত। লা মানে তেজ, চিত মানে হাত, মানে সেই তেওঁ জন্মসূত্ৰে লাচিত 7 নম্বৰ পুত্ৰ সন্তান। সেই অনুপাতে তেওঁ লাচিত নামেৰে নামাকৰণ হয়। কিন্তু দুৰ্ভাগ্যবশত সেই পাটৰকুন্তি মৰাণ খৈদৰ আইগৰাকীও মৃত্যু মুখত পৰে। তেতিয়া তেওঁ উপায়ন্তৰ হৈ লাচিতৰ মোমায়েকক মাতি পঠায়। তেনে সময়তে মোচাই চেং কালুৰ দেহত মোচাই চেং কালু ইহলীলা সমন কৰাত সময় আহিল। সেয়েহে তেওঁ লাচিতৰ মোমায়েক নাছিল কোনো। নিচাইজনৰ নাম আছিলে মোমাই তামুলী বৰবৰুৱা। এই মোমাই তামুলী বৰবৰুৱাই তেওঁ গোটেই পৰিয়ালৰ সদস্যসকলক মৰাণ অঞ্চললৈ লৈ যায় আৰু তাতেই লাচিত ডাঙৰ দীঘল হয়। কিন্তু এটা কথা আমাৰ অসমৰ জনগোষ্ঠীসমূহৰ মাজত দেখা যায় যে লাচিতৰ মাকৰ যিমানবিলাক মোমায়েক থাকে, ভায়েক থাকে, সেইসকলক মোমায়েক বুলি সম্বোধন কৰা হয়। আৰু বাকী মাকৰ ককাইকসকলকো, মানে দাদাসকলকো, ককাইকসকলকো মোমাই বুলিয়ে সম্বোধন ধৰে। কিন্তু টাই আহোমৰ এই জনগোষ্ঠীৰ এটা বৈশিষ্ট্য হ'ল কি, মাকৰ ককায়েকক কেতিয়াও মোমাই সম্বোধন নবোলে, নিচাদেউ বুলি সম্বোধন জনায়। কিন্তু মৰাণেই হওক, কছাৰী সমাজতে হওক বা অন্যান্য জনগোষ্ঠীত এই নিচাদেউ শব্দটো নাই। যে বহুতে কয় লাচিতৰ দেউতাক মোমাই তামুলী বৰবৰুৱা, প্ৰকৃততে নহয়। লাচিত মাত্ৰ ডাঙৰ দীঘল হৈছিল মোমায়েক মানে নিচায়েকৰ ঘৰত, আৰু পৰিৱেশ সূত্ৰে নিচায়েকৰ সলনি মোমাই বুলি সম্বোধন কৰিছিল। এতিয়া লাচিতে যে শৰাইঘাটৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত গুৱাহাটী ৰক্ষা কৰিবৰ কাৰণে শেষৰটো গড় বনাবলৈ লৈছিলে, সেই বনোৱা গড়টো যিজন তত্ত্বাৱধায়ক, সেই তত্ত্বাৱধায়কজনক হত্যা কৰা বুলি, কাটি গুচেও দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ হত্যা কৰা বুলি অসম বুৰঞ্জীয়ে কয়। কিন্তু ই এটা বুৰঞ্জীবিদসকলে ভালদৰে টাই ভাষা অধ্যয়ন নকৰাকৈ সেই উক্তিটো অসম বুৰঞ্জীত লিপিবদ্ধ কৰিলে। কিন্তু দেওধাই বুৰঞ্জী, টাই বুৰঞ্জীৰ মতে আচলতে লাচিতৰ মোমায়েকেই নাছিলে। তেনেহ'লে সেই গড় বন্ধোৱা দায়িত্বত থকা মোমায়েকক কথা উল্লেখ যে কৰিলে, গতিকে কোনজন মোমায়েকক কাটিলে? যদি মোমায়েকক কাটিছিলে, তেওঁ মোমাই তামুলী বৰবৰুৱা কাটিছিলে নেকি? নিশ্চয় কটা নাই। যদি কটাহেঁতেন সেই বুৰঞ্জীত স্থান পালেহেঁতেন। কিন্তু এতিয়া আমি
দেওধাই বুৰঞ্জী অধ্যয়ন কৰি গম পাইছোঁ হওক যে লাচিতে অভিযন্তাকহে কাটিছিলে। টাই ভাষাত গড় বনোৱা, মাটি জৰীপ কৰোৱা যি ইঞ্জিনিয়াৰ, যি অভিযন্তাক টাই ভাষাত মুম্মাই বোলে। মুম্মাই অৰ্থাৎ অভিযন্তা। সেই অভিযন্তাগৰাকী বৰবৰুৱা ফৈদৰ বুলি দেওধাই বুৰঞ্জীত উল্লেখ আছে। গতিকে আমি ক'ব পাৰোঁ যে মোমাইকক কাটিছিলে, আচলতে মোমাই নহয় মুম্মাই, মানে অভিযন্তাকহে কাটিছিলে। গতিকে আমি সেই কটা বা হত্যাকাণ্ড হোৱাৰ পাছত যুদ্ধখন শেষ হৈ গ'ল, ঘৰমুখী যেতিয়া হৈছিলে, তেতিয়া লাচিতৰ ফৈদৰ যিখিনি মানুহ বৰফুকনৰ লগত সেই অভিযন্তাৰ যিখিনি বংশধৰ, তেওঁলোকে কিন্তু ভিতৰি ভিতৰি সহজে কি কৰিব পৰা নাছিলে, হজম কৰিব পৰা নাছিলে। সেয়েহে ৰাজধানীৰ পথলৈ উভতা পথত ডিব্ৰুগড় আৰু শিৱসাগৰ সীমামূৰীয়া জেগাত এখন নদী আছে, সেই নদীখনৰ নাম চেঁচা। সেই চেঁচা নদীৰ পাৰতে চুপ লৈ আছিলে আৰু বৰবৰুৱা বংশধৰসকলে আৰু বৰফুকন বংশৰ লগত এখন তয়াময়া সংঘৰ্ষ। এতিয়া আমি কিছু তথ্য ল'বৰ কাৰণে বাস্তৱ দিশলৈ ঘূৰি আহিব লাগিব। বাস্তৱিকতে আমি দেখা পাওঁ যে ডিব্ৰুগড় আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মাজেদি এখন নৈ বৈ গৈছে, সেই নদীখনৰ নাম চেঁচা। সেই চেঁচা নদীৰ পাৰত আমি বৃহৎ ব্যাগুম দুটা মৈদাম দেখিবলৈ পাওঁ। তাৰে সেই দুটা মৈদাম সেই সংঘৰ্ষত নিহত হোৱা সৈনিকসকলৰ বুলি ঠাৱৰ কৰে। সেই জেগাডোখৰ নাম হ'ল এটা মৈদাম পৰে বৰবৰুৱা আৰু এটা মৈদাম পৰে বৰ্তমান সেই অঞ্চলৰ পৰাই বৰ্তমান BCPL ব্ৰহ্মপুত্ৰ পলিমাৰ গেছ ক্ৰেকাৰ সেই প্ৰতিষ্ঠান বহিছে নাতিদূৰৈত। গতিকে সদায় ব্যক্তিয়ে সেইফালে অহা যোৱা কৰিলে সেই মৈদাম দুটাও দৰ্শন কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আহোঁ এই সবিশেষ তথ্য দিবৰ কাৰণে যি নেকি এই যুদ্ধখন 1669 পৰা 1671 সামৰণি হৈছিলে শৰাইঘাটৰ শেষৰণ। গোটেই ইমানখিনি তথ্য, ইমানখিনি ঘটনা এঘণ্টাতে বা দুঘণ্টাতে শেষ কৰিব নোৱাৰি। গতিকে মই নামনি অসমৰ বাহৰপাতি, নামনি অসমৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত নিজৰ স্বচকুৰে অধ্যয়ন কৰি স্বজ্ঞানেৰে আগবাঢ়ি এখনি মান চিত্ৰাংকন প্ৰস্তুত কৰিছোঁ। সেই চিত্ৰাংকনখনত আগতে কেনেধৰণে আছিলে, এতিয়া কেনেধৰণে হৈ আছে এই জেগাবিলাক, সেই তথ্যখিনি দিবৰ কাৰণে এটি মই চেনেল খুলিছোঁ, CNK অসম, কি ক'ত কিয় বিখ্যাত, পুৰণি নাম নতুন চিনাকি নামেৰে। এই চেনেলটো মই আপোনালোকৰ মাজত আজিৰ দিনটোৰ পৰাই মই মুকলি কৰিম বন্ধুসকল। গতিকে পৰৱৰ্তী ভিডিঅ'সমূহ চাবৰ কাৰণে সম্প্ৰচাৰণত আপোনালোকৰ নিতান্ত সহযোগিতাৰ প্ৰয়োজন। এই লাচিত দিৱসৰ দিনাই আপোনালোকক আন্তৰিক শুভেচ্ছা জনাই মোৰ মন্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। ৰং বয় বয়, ৰং বয় বয়, ৰং বয়।